খবৰ আপোনালোকৰ ভালনে? আশা কৰিছোঁ ভালেই, মোৰো ভালেই। আজি আমাৰ ঘৰত আলহী আহিছিলে। আলহী মানে দেবেৰাপাৰাৰ। মোৰ হাজবেণ্ড আগত য'ত পঢ়িছিলে থাকি পেলাই সেই অকল মানে খুৰী আৰু আংকল আৰু তেওঁৰ ছোৱালী। আৰু এয়া আলহীক খুৱাবলৈ মই প্ৰিপেৰেশ্যন চলাই আছোঁ। এয়া ভণ্টি যে দেখিছে এয়া হাজবেণ্ডৰ মামাকৰ ছোৱালী, তাই মোক অলপ হেল্প কৰি দিছে। আৰু আলহীক খুৱাবলৈ কি কিনো স্পেচিয়েল বনাইছোঁ সেয়াও অকণমান আপোনালোকক দেখুৱাইছোঁ। আৰু আলহীও আহি পালে, তেখেতলোকক মই এয়া চাহ খাবলৈ দিছোঁ। এয়া আণ্টি, এয়া তেওঁলোকৰ ড্ৰাইভাৰ আৰু সেয়া আংকল হয় আৰু তেওঁলোকৰ ছোৱালী এজনী আছে, তাই যে ইমান মৰম লগা নহয়। আৰু এয়া তেওঁলোকক চালি থাকোঁতে মোৰ মিটখিনিও ৰেডি হ'লেই। আৰু এয়া দেখিছে মোৰ সখীকেইজন খাবলৈ বহি আছে। এয়া তেওঁলোকৰ বাবে মই খানা ৰেডি কৰি আছোঁ। ইয়াত আছে মাংস আছে, লোকেল চিকেন আছে, ফিছ, দালি, পটল ফ্ৰাই আৰু মিট কোৰ্মা, লগতে চালাড। আৰু এতিয়া এয়া তেওঁলোকে খাই আছে, মোৰ হাজবেণ্ডো লগতে খাই আছে। এয়া দেখিছে সৰু ছোৱালীজনী ইমান বিশেষকৈ নাখায়েই তাই। এয়া খাই বৈ তাই টিভি চাই আছে আমাৰ ভণ্টিৰ লগতে। এয়া দেখিছে। আৰু আলহীক খুৱাই বুৱাই আমি দুজনেও খাব বহিছোঁ। আৰু আলহীকো বিদায় দিলোঁ। আৰু এয়া মোৰ সখীসকল খাই বৈ টোপনি মাৰি আছে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।